নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই এটা বিশেষ টপিক লৈ পিনে আহিছোঁ আৰু টপিকটো বৰ্তমান যি ছ'চিয়েল মিডিয়া প্লেটফৰ্ম হওক বা আমাৰ যিবিলাক নিউজ চেনেল আছে তেওঁলোকে আচলতে বস্তুবিলাক বিশ্লেষণ কৰি আছে যে এই যে আমি যে বানপানীত যিসকল আমি লোক আমি সৰ্বহাৰা হৈ পৰিলোঁ আচলতে বানপানীৰ ফলস্বৰূপে, সেই মানুহখিনিক যিসকল লোকে সহায় কৰি আছে তেওঁলোকক মই পোনপ্ৰথমেই ধন্যবাদ জ্ঞাপন কৰিব লাগিব। ভাৰতৰ বাহিৰৰে হওক বা ভাৰতবৰ্ষই হওক বা আমাৰ অসমৰে হওক, বিভিন্ন ৰাজ্যৰ পৰা আৰম্ভ কৰি অসমৰ বিভিন্ন অঞ্চলৰ পৰা গৈ পিনে আমাক সহায় কৰাৰ বাবে পোনপ্ৰথমে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখিনিতে খুব সবলভাৱে এতিয়া নিউজবিলাকত আমি দেখিছোঁ যে খুব বহল অৰ্থত কিছুমান বস্তু চৰ্চা চলি আছে আৰু সেই চৰ্চা চলি থকা বিষয়বস্তুবোৰৰ ভিতৰত এটা হৈ গ'ল অবৈধ কয়লা খনন আৰু অবৈধ যিবিলাক কয়লা খনন আছে এইবিলাক যাতে বন্ধ হয়। আমি সেই বিষয়বস্তুৰ পৰা আমি হয়তো মোৰ এনেকুৱা লাগিছে যে আমি বহুত দূৰ আঁতৰি গুচি গৈছোঁ আৰু এইবিলাক বস্তুৰ ওপৰত আমি সবলভাৱে চৰ্চা কৰিব লাগে। কিয়নো যদি এইবিলাক যদি আমি চৰ্চা নকৰোঁ, আমি যদি জনসাধাৰণ যদি আৰু প্ৰশাসনৰ লগত যদি আমি মোকাবিলা যদি নকৰোঁ, প্ৰশাসনৰ মোকাবিলা মানে মই এইটো বুজাব বিচাৰিছোঁ তেওঁলোকৰ লগত সহায় সহযোগিতা যদি আমি এই কামবিলাক যিবিলাক অবৈধভাৱে খনন চলি আছে এইবিলাকৰ যদি আমি প্ৰশাসনক যদি দৃষ্টিগোচৰ নকৰাওঁ, তেওঁলোকে নজনাকৈ যদি এইবিলাক কাম যদি চলি থাকে, আমি তেওঁলোকক জনোৱাটো আমি ভাবোঁ যে সমাজৰ সুবিধাৰ বাবে কিছুমান আমি কাম কৰিব লাগিব আৰু সেইবিলাক আমি দেখুৱাই দিয়াটো খুব ভাল কথা। আৰু কেতিয়া চাওক, এইটো সময়ত আমি ইজনে সিজনৰ গালৈ বোকা চেতিয়া কামবিলাক যদি নকৰি আমি যদি সমিল মিলে যদি কামবিলাক কৰোঁ, আমি ভাবোঁ যে এইবিলাক খুব ভাল ধৰণে কামবিলাক চলি আছে। এতিয়া ধৰক আমাৰ অসমৰ প্ৰথম যিটো অসমৰ যি শিৱসাগৰ জিলা, চৰাইদেউ জিলা আৰু যোৰহাটত বেছিকৈ আমাৰ আমি প্ৰব্লেমত পৰিছিলোঁ চৰাইদেউ আৰু আমাৰ শিৱসাগৰ জিলাৰ মানুহখিনি। সেইটো সময়ত চাওক, যিসকল লোকে আমাক প্ৰথম কেইদিন মানে মই 19 তাৰিখৰ কথাটো কোৱা নাই, আপোনাৰ 20 তাৰিখ, 21 তাৰিখ, 22 তাৰিখ এইকেইদিনত আমি আচলতে মই নিজেও এজন বানপানীত ভুক্তভোগী হয়, সেইটো কাৰণে আচলতে কথাখিনি ক'বলৈ লৈছোঁ। সেই সময়ত আমাক যিসকল বিশেষ ব্যক্তিয়ে আমাক সহায় কৰিলে, এতিয়া ক'বলৈ গ'লে আমাৰ যিসকল ছ'চিয়েল মিডিয়াত কণ্টেণ্ট ক্ৰিয়েটৰ আছে বা সমাজৰ হকে যিসকল লোকে কাম কৰি আছে, সেইসকল লোকে আমাক যদি সেইকেইদিনত ভাত পানী যোগান, মানে ধৰি লওক আমাক কিছুমানে খিচিৰি খুৱাইছে, কিছুমানে আমাক পানী যোগান ধৰিছেহি, এইবিলাক যদি আমাক যদি যোগান নধৰিলেহেঁতেন তেতিয়াহ'লে আমাৰ অৱস্থাটো কেনেকুৱা হ'লহেঁতেন। কাৰণ মই মোৰ ঘৰখনকে যদি এক্সাম্পল দিওঁ, সেইটো সময়ত আমাৰ ঘৰত হয়তো প্ৰায় 12টামান পৰিয়াল আমাৰ ঘৰৰ চাদৰ ওপৰত তেওঁলোকে আশ্ৰয় লৈছিলে, এটা আমাৰ শিবিৰৰ নিচিনা হৈছিলে। আৰু সেই শিবিৰটোত যদি সেইটো সময়ত যদি আমাৰ যিসকলৰ য'ত বানপানী হোৱা নাছিলে সেইসকল লোকে যদি আহি যদি আমাক যদি পানী বা খাদ্য যোগান নধৰিলেন কি অৱস্থা হ'লহেঁতেন। কাৰণ আমাৰ ঘৰত সেইটো সময়ত পানীত যিখিনি পানীৰ টেংকিৰ যিখিনি পানী আছিলে সেইখিনি নহ'লগৈহেঁতেন। আৰু এইটো চাওক, সেইটো সময়ত মানুহখিনিয়ে খাবলৈ পোৱা নাই, মানুহৰ যিটো সময়ত চাওক মানুহে ঘৰৰ চাদৰ ওপৰত উঠি আছে, কোনোবা গছৰ ওপৰত উঠি আছে, সেইটো সময়ত সেই মানুহখিনিক বছৰটো খুব জৰুৰী হৈ গৈছিলে। কিছুমান আমাৰ স্থানীয় ব্যক্তিও সহায় কৰিছে। তাৰপিছত আহিছোঁ মই প্ৰশাসনৰ কথালৈ। প্ৰশাসনেও আমাক সহায় কৰিছে, মইতো কোৱা নাই যে প্ৰশাসনে আমাক সহায় নকৰাকৈ আছে। সেই সময়ত চাওক, SDRF বা NDRF যিখিনি আহি পিনে আমাক সহায় কৰিলে তেওঁলোককো ধন্যবাদৰ পাত্ৰ, সকলোৱে ধন্যবাদৰ পাত্ৰ। এতিয়া এই বস্তুখিনিক আমি চাওক, মই ভাবোঁ যে এই বস্তুখিনিক লৈ পিনি আমি কোনো ধৰণৰ ইজনে সিজনক ঠেলা পচা কৰি পিনি কিবা লাভ হৈছে জানো, একো লাভ নাই। বস্তুটো এনেকুৱা ধৰণৰ হ'ব লাগে যে সেই সময়ত আমি যিসকলে কাম কৰিছে সকলোকে ধন্যবাদ দিব লাগিব আমি। এনেকুৱা নহয় যে আমি প্ৰশাসনক ধন্যবাদ দি প্ৰশাসনৰ ভুল কৰিছে বা আমাৰ বেলেগ মানুহে ভুল কৰিছে, আমি সেইটো কৈ থকাতকৈ আমি সমিল মিলে যদি কামটো যদি আমি ভগাই লওঁ যে এইখিনি কাম আমি আমুকে কৰোঁ, এইখিনি কাম আমি কি কৰোঁ, যোনে যেনেকৈ পাৰে, যোনে সহায় কৰিছে আমি চবকে ধন্যবাদ দিব লাগিব। কাৰণ এইটো সময়ত আমাৰ না খাবলৈ আছে, না পিন্ধিবলৈ কাপোৰ আছে, না বেলেগ কিবা আছে আমাৰ এইটো সময়ত। আমি সেই বস্তুটো আমি চিন্তা কৰিব হ'ল আৰু সুস্থ মগজে। আৰু চাওক, প্ৰথম কথাটো হৈ গ'ল আমি মানৱ ধৰ্ম পালন কৰাটো আমাৰ প্ৰথম উদ্দেশ্য। যদি আমি মানৱ ধৰ্ম পালন কৰিব যদি নোৱাৰোঁ তেতিয়াহ'লে আমি মানুহ খোৱাৰ যিটো আমি যে মানুহ হিচাপে আমি উলম্ব পানী নহয় জানো, আমি ওপৰলৈ আমি চিধাচিধিকৈ কথাবিলাক চিন্তা কৰিব পাৰোঁ। সেই চিন্তাৰ পৰা যদি আমি আঁতৰি যাওঁ, মই ভাবোঁ যে সমাজখন বিপথে পৰিচালিত হ'ব। যিটো আমি মানুহ হয় আমি সদায় ভালটোৱে চিন্তা কৰিব, আমি আনৰ ভাল চিন্তা কৰিব পাৰিলে আমি এজন সুস্থ মানুহ বুলি মই ক'ব পাৰোঁ নিজকে। আমি সেইটোৱে ভাবোঁ। চাওক, এতিয়া কিন্তু আমি এই যে বানপানী হোৱাৰ মূল কাৰণবিলাক আৰু বানপানীৰ যিবিলাক সমস্যা আমি সেইবিলাকো চিন্তা কৰিব হ'ল। যিসকল লোকে আমাক ঘৰ বনাই দিছে, যিসকল লোকে আমাক খোৱা বস্তু যোগান ধৰিছে, তেওঁলোকে এইখিনি কথাটো অকণমান যদি মনোনিৱেশ কৰে আমাৰ সকলোৰে উপকাৰ হ'ব বুলি ভাবোঁ। চাওক, এতিয়াও শিৱসাগৰ জিলাৰ বহুত অংশৰ পৰা পানী ওলাই যোৱা নাই।
এতিয়া মই আজি ৰাতিপুৱা এটা নিউজ পাইছিলোঁ, নামনাঙৰ ওচৰৰ যিখিনি মানুহ আছিল, যিকেইখন গাঁও প্লাৱিত হৈ আছিলে, সেই তাৰ পৰা পানী ওলাই যাব পৰা সুবিধা নাই বুলি এজন ব্যক্তিয়ে নিউজত মই কৈ থকা দেখিছোঁ। এতিয়া আমি সেইবিলাক চিন্তা কৰিবই হ'ল যে আমি কেনেদৰে এই বানপানী সমস্যাটো আমি বৰ্তমান যিটো চলি আছে আমাৰ অৱস্থাটো, তাক নিৰূপণ কৰিব পৰা যায়, কেনেকৈ আমি সুচাৰুৰূপে আমি সেই কামখিনি কৰিব পৰা যাওঁ। এতিয়া চাওক, বহুতে বহুত কথা কৈ আছে, প্ৰশাসনেও আমাক বহুত সহায় কৰি আছে, আমাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাদেৱে বহুতখিনি কাম কৰি আছে। মই নিজেও স্বচক্ষুৱে দেখিছোঁ, আমাৰ টেঙাপুৰ অঞ্চলত আহিও তেখেতে বহুতখিনি কাম কৰি থৈ গৈছে। পানী মাজতে ঘপককৈ পানী বাঢ়িছিল, সেইখিনি কামো তেখেতে খুব ধুনীয়াৰূপে সুচাৰুৰূপে কাম কৰিছে। অখিল গগৈ ডাঙৰীয়ে বহুত ভাল কাম কৰি আছে, তেখেতে যিখিনি কাম কৰি আছে ভাল কাম কৰি আছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়দেৱেও তেখেতেও ভাল কাম কৰি আছে। মই এইটো কথা কোৱা নাই যে কোনোবা বেয়া কাম কৰিছে, ভাল কাম কৰিছে, কিন্তু বৰ্তমান সময়ত আমি এইটোৱেই কৰিব লাগিব যে আমি ইজনে সিজনক লৈ পিনি যিটো বোকা ছটিয়াই আছোঁ, আমি সেইখিনি নকৰি যদি সমিল মিলি যদি কামখিনি কৰোঁ, মই ভাবোঁ যে আৰু বেছি ভাল হ'ব। আৰু সকলোৱে আমি একগোট হৈ ইউনাইটেড হ'বৰ সময় হ'ল আমাৰ। এতিয়া যদি আমি মাৰ বান্ধি যদি থিয় নহওঁ, আমাৰ এই সমস্যাবিলাক আৰু বেছি হৈ যাব। আৰু চাওক, এতিয়া মোৰ দুজনমান খুব ভাল দাদা আছে, তেওঁলোকক মই দেখিছোঁ। এতিয়া ৰাতুল যিছোঁ, খুব ধুনীয়া কথা কেইটামান কৈছে। আমি সকলোৱে সেই তেনেদৰে যদি কামবিলাক কৰোঁ, ইয়াত হিৰ' জিৰ'ৰ কথা নাহে, সকলোৱেই হিৰ'। আৰু যদি কাম নাই কৰে তেতিয়াহ'লে তেওঁ সকলোৱে জিৰ'। এতিয়া চাওক, মই যেনেকৈ সহায় কৰিব পাৰিছোঁ সহায় কৰিছোঁ, তেখেতলোকে যেনেকৈ সহায় কৰিব পাৰিছে, চবেই নিজৰ জেগাত থাকি পিনে নিজৰ জেগাত থাকি চবেই ভাল কাম কৰি আছে। আৰু সেইকাৰণে সকলোকে আমি ধন্যবাদ জনাইছোঁ। আমি প্ৰথম কথাটো খালি আমি আৰু এটা কথা পাহৰি যাব নালাগিব, এই যে শিল খনন বা কয়লা খনন বা যি কি নহওক, যি কাৰণেই হ'ল এই যিটো আমাৰ যিটো মহামাৰীৰ ৰূপ ল'লে বানপানী, চাওক, এই বানপানীৰ সমস্যাৰ সমাধান কিন্তু হ'বই লাগিব, সেইটো আপোনালোকে পাহৰি নাযাব। আৰু চাওক, বহুত জিলাত এতিয়া চাওক, আমাৰ তাৰ অঞ্চলবিলাকত বহুত মানুহে এতিয়া যিটো 15,000 টকা চৰকাৰী সাহায্য দিছিলে সেইটো পোৱা নাই। আপোনালোকে সেইবিলাকৰ ক্ষেত্ৰতো অকণমান যদি মাতে, মই ভাবোঁ আৰু ভাল হ'ব। কাৰণ চাওক, যিসকলে সঁচাকৈয়ে এই দুৰ্যোগত সকলো হেৰুৱাই পেলাইছে, সকলো সময়ত একো নাই তেওঁলোকৰ হাতত, না পইচা আছে, না ATM কাৰ্ডখন বিচাৰি পাইছে পইচা উলিয়াবৰ কাৰণে, না আপোনাৰ পাছবুকখন উলিয়াব পাৰিলে কোনোবাই। সেই লোকক যদি 15,000 টকাটো দি পিনে যদি অকণমান যদি সহায় কৰে, পাৰিলে আপোনালোকে কেছ পইচাও দিয়ক, মই ভাবোঁ। কাৰণ এইটো সময়ত আমাৰ বহুত জৰুৰী হৈ আছে সেই বস্তুখিনি। সেইটো কাৰণে আপোনালোকে এইবিলাক ক্ষেত্ৰতো অকণমান যদি চবেই যদি আমাক যদি সহায় কৰি দিয়ে, মই ভাবোঁ যে আমাৰ যিটো অৱস্থা, সেই অৱস্থাটো আমি ওলাই আহিবলৈ অকণমান অলপ সাহস কৰিব পাৰিম। তো সেইবিলাকে আপোনালোকে সকলোৱে ভালকৈ চিন্তা চৰ্চা কৰক। আচলতে ময়ো ইমান বিশেষ কথা ক'ব জনা মানুহ নহয়, যিখিনি পাৰোঁ আপোনালোকক ধন্যবাদ জনাবলৈ কাৰণে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। লগতে আমাৰ যিবিলাক বৰ্তমান চলি আছে ছ'চিয়েল মিডিয়াত, সেইকাৰণে মই আচলতে ভিডিঅ'টো বনাবলৈ বাধ্য হ'লোঁ। আৰু লগতে আপোনালোকৰ যদি মই আপোনালোকৰ যদি ভুল কথা কৈছোঁ, তাৰপৰা মই ক্ষমা কৰি দিব। আৰু সকলোকে এইটোৱে কওঁ, একগোট হওক। এইটো সময় হৈ গ'ল আমাৰ অসমীয়া মানুহখিনিৰ যিটো গতি হৈ আছে, কিন্তু আৰু অদূৰ ভৱিষ্যতে কিন্তু ইয়াতকৈ ডাঙৰ ভৱিষ্যতৰ আমি ডাঙৰ বিপদৰ সন্মুখীন হ'বলৈ গৈ আছোঁ। যাতে সকলোৱে যদি এই বিপদৰ পৰা যাতে আমি উদ্ধাৰ হ'ব পাৰোঁ, সকলোৱে একগোট হওক, আমি ভালদৰে সকলোৱে কাম কৰোঁ আহক। ধন্যবাদ।